কংগ্ৰেছ নেতা পৱন খেৰা বিতৰ্কত সোমাই পৰিছিল এজন পৱন খেৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল কিছুমান মিছা অভিযোগ উত্থাপন কৰিছিল তিনিখন দেশৰ পাছপোৰ্ট ৰিনিকি ভূঞা শৰ্মাৰ নামত আছে বুলি অসমত সংবাদমেল পাতি এটা বিতৰ্কৰ সূচনা কৰিছিল এজন কংগ্ৰেছ নেতা পৱন খেৰাই আৰু তাৰ পাছতেই গুৱাহাটী যি ক্ৰাইম ব্ৰাঞ্চ আছে তাত ৰিনিকি শৰ্মা ভূঞাই পৱন খেৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল তাৰ পাছতে পৱন খেৰাক বিচাৰি থকা হৈছিল পৱন খেৰাই সেই নিৰ্বাচনৰ আগতে অসমৰ নিৰ্বাচনৰ আগে আগে যেটো সময়ত প্ৰত্যেকটো দলে আচলতে নিৰ্বাচনৰ প্ৰচাৰৰ কাৰণে ব্যস্ত হৈ আছিল সেই সময়তে তেওঁ এই কুৰা জুই লগাই থৈ গৈছিল তাৰ পাছতে তেওঁ হায়দৰাবাদলৈ পলায়ন কৰিছিল বুলি কোৱা হৈছিল তাতে তেওঁ আত্মগোপন কৰিছিল আৰু তাৰ কাৰণে তেওঁ বাৰম্বাৰ জামিন বিচাৰি আছিল তেলেংগানা কোৰ্টৰ তেওঁ কাষ চাপিছিল তাৰ পাছত তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল আৰু শেষত এছচিৰ কাষ চাপিছিল য'ত উচ্চতম ন্যায়ালয়ে তেখেতক অগ্ৰিম জামিন দিছিল কিন্তু তেওঁক আজিৰ দিনটোত গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছিল আৰু সেই নিৰ্দেশ মৰ্মে অৱশেষত আপোনালোকে স্ক্ৰীনত দেখাবলৈ পাইছে যে অৱশেষত এজন পৱন খেৰা গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চত আহি উপস্থিত হৈছে আৰু তেওঁ উপস্থিত হোৱাৰ পাছতেই তেওঁ মন্তব্য কৰিছে যে ন্যায়পালিকাৰ ওপৰত মোৰ বিশ্বাস আছে তদন্তত সম্পূৰ্ণ সহযোগ কৰি যাম গুৱাহাটীত নামিয়ে ক্ৰাইম ব্ৰাঞ্চৰ যি কাৰ্যালয় আছে কাৰ্যালয়ৰ চৌহদত প্ৰৱেশ কৰিয়ে পৱন খেৰাই সেই মন্তব্য কৰিছে আৰু পৱন খেৰাই ডিঙিত লৈ আহিছে অসমীয়াৰ স্বাভিমান এখন গামোচা আৰু এজন পৱন খেৰাক বিচাৰি অসম আৰক্ষী এটা দল দিল্লীলৈ গৈছিল প্ৰথমতে যিদিনাখন ৰিনিকি ভূঞা শৰ্মাই ক্ৰাইম ব্ৰাঞ্চত গুৱাহাটী যি ক্ৰাইম ব্ৰাঞ্চ আছে তাত যেতিয়া এজাহাৰ দিছিল তাৰ পিছদিনাখনেই কিন্তু অসম আৰক্ষীৰ এটা দল পৱন খেৰাৰ দিল্লীৰ বাসভৱনলৈ গৈছিল তাত তেওঁ পোৱা নাছিল আৰু তাৰ পিছতেই এটা সূত্ৰই কৈছিল যে পৱন খেৰাই পলায়ন কৰিছে হায়দৰাবাদলৈ তেওঁ পলায়ন কৰিছে আৰু তাতে তেওঁ আত্মগোপন কৰি আছিল কিন্তু যি অভিযোগ তেওঁ উত্থাপন কৰিছিল যে তিনিখন দেশৰ তেওঁ ৰিনিকি ভূঞা শৰ্মাৰ নামত পাছপোৰ্ট আছে বুলি কৈছিল আৰু সেইবোৰ সকলো ভুৱা হৈছে বিদেশ মন্ত্ৰালয়ৰ ফালৰ পৰা কোৱা হৈছে যে এইবোৰ সকলো ভুৱা তাৰ পিছতেই তেওঁ যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰৰ সংকাত আছিল আৰু অৱশেষত উচ্চতম ন্যায়ালয়ে তেখেতৰ অগ্ৰিম জামিন দিছিল তাৰ পাছতে কিন্তু আজি তেওঁ আহি উপস্থিত হৈছে গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চত পৱন খেৰা যিজন বিতৰ্কত সোমাই পৰিছিল আৰু মুখ্যমন্ত্ৰী এক প্ৰকাৰ তেওঁক সকীয়াই দিছিল যে পৱন খেৰাৰ যি ভুল কৰিছে তাৰ কাৰণে তেওঁ যি দুখী তেওঁ যিখিনি শাস্তি পাবলৈ সেইখিনি শাস্তি কিন্তু তেখেতক দিয়া হ'ব এই মুহূৰ্তত দেখুৱাইছো যে পৱন খেৰা যিজন বিতৰ্কত সোমাই পৰিছিল আৰু সেইজন এতিয়া কিছু সময় পূৰ্বে আচলতে প্ৰথমতে গুৱাহাটী যি বিমানবন্দৰ আছে বৰঝাৰ বিমানবন্দৰ তাত তেওঁ উপস্থিত হৈছিল তাৰ পৰা পুনে তেওঁ যি গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চৰ যি কাৰ্যালয় আছে তাত তেওঁ উপস্থিত হৈছে এতিয়া জেৰা চলোৱা হ'ব এজন পৱন খেৰাক আচলতে কাৰ কাৰণে তেওঁ কাৰ পৰিচালনাত কৰিছিল জানি বুজি কৰিছিল নেকি সেই ভুৱা পাছপোৰ্টসমূহ তেওঁলোকে যে যোনবোৰ তথ্য দাঙি ধৰিছিল সেইবোৰ ক'ত নিৰ্মাণ কৰা হৈছিল কেনেকৈ নিৰ্মাণ কৰিছিল কোন লোক তাত জড়িত হৈ আছে এইবোৰ কথা থাকিব আৰু লগতে যেহেতু সেই সংবাদমেলখনত গৌৰৱ গগৈ উপস্থিত আছিল তেন্তে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ফালৰ পৰাও তাত কিবা হাত আছে নেকি সেই ভুৱা তথ্য প্ৰচাৰ কৰাত কিবা হাত আছে নেকি তেওঁক তেনে কৰিবলৈ কোৱা হৈছিল নেকি সেইবোৰ ক্ষেত্ৰতো কিন্তু এতিয়া তদন্ত হ'ব জেৰা চলাব জেৰাত বহুখিনি তথ্য পোহৰলৈ আহিব ইতিমধ্যে তেওঁ কৈছে যে ন্যায়পালিকাৰ ওপৰত তেওঁৰ বিশ্বাস আছে আৰু তেওঁ সম্পূৰ্ণ সহযোগ কৰি যাব এই সমগ্ৰ প্ৰক্ৰিয়াটোত কিন্তু বিতৰ্ক হৈছিল যে কি কাৰণত মুখ্যমন্ত্ৰীৰ পত্নী টানি অনা হৈছিল এইটো আটাইতকৈ ডাঙৰ কথা যদিহে সঁচাকৈয়ে তেওঁৰ নামত তিনিখন পাছপোৰ্ট নাছিল সেই তিনিখন পাছপোৰ্টৰ যি তেওঁলোকে কপি দেখুৱাইছিল আৰু অসমৰ ৰাইজক আচলতে বিভ্ৰান্তি কৰিবলৈ তেওঁ চেষ্টা কৰিছিল সেইটো কিয় কৰিছিল সেইটো এটা ডাঙৰ কথা আৰু সেইবোৰে তদন্ত হ'ব অৱশেষত আৰু ইতিমধ্যে জনাইছো যে পৱন খেৰা আহি উপস্থিত হোৱাৰ পাছতেই তেওঁক দেখিবলৈ পোৱা গৈছে যে ডিঙিত তেওঁ এখন গামোচা লৈ আহিছে তেওঁ ইয়াত উপস্থিত হৈছে যি গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চ আছে ক্ৰাইম ব্ৰাঞ্চত তেখেতক এনেদৰে দেখা গ'ল আৰু এজন দীৰ্ঘদিন ধৰি কিন্তু তেওঁ পলাই আছিল আৰু পলায়ন কিয় কৰিলে সেইটো একটা ডাঙৰ কথা যদি সঠিক তথ্য নাছিল বা এই ভুৱা নথিপত্ৰসমূহ নিৰ্মাণ কৰাত বা নথিপত্ৰসমূহ বনোৱাত কোনে সহায় কৰিছিল সেইবোৰ তদন্তৰ আওতালৈ আহিব লাগে ইতিমধ্যেই মুখ্যমন্ত্ৰী এটা কথা কৈছে যে পৱন খেৰাৰ য'তে লুকাই আছে তেখেতক অসম আৰক্ষীয়ে বিচাৰি উলিয়াব কিন্তু আজি ক্ৰাইম ব্ৰাঞ্চৰ ফালৰ পৰা এটা দিন তেখেতক বাছি দিয়া হৈছিল যে আজি আহি তেখেতে গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হ'ব লাগে অন্যথা কিন্তু তেওঁ বিপদ অনিবাৰ্য আৰু সেই কাৰণে আজি কিছু সময় পূৰ্বে তেওঁ আহি উপস্থিত হৈছে আৰু উপস্থিত হোৱাৰ পাছতে আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে যে এইদৰে পৱন খেৰাই ৰাজ্যত আমাৰ যি সংবাদ
কৰ্মীসকল আছে তেখেতলোকক উদ্দেশ্যি কৈছে যে ন্যায়পালিকাৰ ওপৰত তেখেতৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু তদন্তত তেওঁ সম্পূৰ্ণ সহযোগ কৰিব কিন্তু তদন্ত যিটো ঘটনাত হ'ব মই ইতিমধ্যে কৈছো যে এজন পৱন খেৰাই নিৰ্বাচনৰ আগে আগে আহি মুখ্যমন্ত্ৰীৰ পত্নীক লৈ তেওঁ টাৰ্গেট কৰিছিল সম্পত্তি তেওঁ দেখুৱাইছিল তিনিখন পাছপোৰ্ট কিয় আছে এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল যেতিয়া বিদেশ মন্ত্ৰালয়ৰ ফালৰ পৰা জনোৱা হ'ল যে সেইবোৰ ৰিণিকী ভূঞা শৰ্মাৰ নামত নাই সেইবোৰ বাহিৰৰ কিবা পাছপোৰ্ট আছিল এখন ডুবাই পাছপোৰ্ট আছিল পাকিস্তানৰ এজন নাগৰিকৰ যিখন পাছপোৰ্ট আছিল সেইখনকে ৰিণিকী ভূঞা শৰ্মাৰ নামত কৰা হ'ল আৰু সেইবোৰ কিন্তু পিছত সকলো ওলাই পৰিছিল ইউএই এখন পাছপোৰ্ট দেখুওৱা হৈছিল সেইবোৰ ক'ত নিৰ্মাণ কৰিছিল সেইটোকে ডাঙৰ কথা আৰু সেইবাবে আজি ক্ৰাইম ব্ৰাঞ্চে তেখেতক অধিক জেৰা চলাব আৰু ইতিমধ্যে কৈছো যে এই সমগ্ৰ গোটেই ঘটনাৰ ৰচনা যিটো বিতৰ্কৰ সূত্ৰপাত হৈছিল ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে যি ভয়ংকৰ অভিযোগ উত্থাপন হৈছিল সেই অভিযোগসমূহ প্ৰকৃততে কি কাৰণত আচলতে ক'ত নিৰ্মাণ কৰা হ'ল সেই পাছপোৰ্টসমূহ বা সেই যি ফেক পাছপোৰ্ট কৰা হৈছিল নাম সলনি কৰা হৈছিল ফটো সলনি কৰা হৈছিল ৰিণিকী ভূঞা শৰ্মাৰ ফটো সংলগ্ন কৰা হৈছিল সেইবোৰ কেনেকে কৰা হ'ল সেয়া কিন্তু ৰহস্য আৱৰ্তত আছে সেইবোৰ বহু তথ্য পোহৰলৈ আহিব কিন্তু জনাইছো যে মুখ্যমন্ত্ৰীৰ পত্নীৰ গোচৰ ভিত্তিত তলব কৰা হৈছিল এই কংগ্ৰেছ নেতাজনক এজন জ্যেষ্ঠ কংগ্ৰেছৰ নেতা যিজনে অসমত আহি তেওঁ নিৰ্বাচনৰ আগেগে যথেষ্ট তেওঁ প্ৰচাৰ অভিযানত তেওঁ ভাগ লৈছিল জুবিন ক্ষেত্ৰলৈ গৈছিল জুবিন ক্ষেত্ৰৰ পৰাও তেওঁলোকে ৰাজনীতি কৰিবলৈ চেষ্টা কৰিছিল আৰু এজন পৱন খেৰাই জুবিন গাৰ্গৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালে যিখন ছবিৰ নাম আছিলে তেওঁ ৰৈ ৰৈ কেতেকী বুলি উল্লেখ কৰিছিল আৰু এজন পৱন খেৰাই শেষত কিন্তু যেতিয়া নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন আছিল সেই সময়ছোৱাতে কিন্তু তেওঁলোকে এই ধৰণৰ ঘটনা সংঘটিত কৰিলে আৰু যি ভুৱা কিছুমান তথ্য লাগি ধৰিছিল অসমবাসী ৰাইজৰ ওচৰত সেই ভুৱা তথ্যখিনি তেওঁ দি দিছিল কি কাৰণত দিছিল তেওঁলোকে কি ভাবি সেই কাম কৰিলে আৰু সমগ্ৰ ঘটনাটোত কেৱল পৱন খেৰাই জড়িত নাই সেইটো সঁচা কথা তাত কোন কোন মানুহ জড়িত আছে কোনে নিৰ্মাণ কৰিছিল ক'ৰ পৰা সেইবোৰ আপলোড কৰিছিল আৰু এটা ডাঙৰ কথা যিখন পাছপোৰ্টৰ কথা কোৱা হৈছিল আচলতে ইউএৰ যিখন পাছপোৰ্টৰ কথা কোৱা হৈছিল সেই পাছপোৰ্টখন এজন পাকিস্তানী নাগৰিকৰ আছিল তেওঁ পাকিস্তানৰ হোৱাটছএপৰ এটা গ্ৰুপত সেই কথা তেওঁ পাছপোৰ্টখন হেৰাইছে বুলি সেই ফটোকপিখন তেওঁ দিছিল সেইখন ডাউনলোড কৰি কংগ্ৰেছে বনাইছিল মানে পাকিস্তানৰ সেই হোৱাটছএপ গ্ৰুপটোত এপিচিচি হওক বা আমাৰ ভাৰতৰ কংগ্ৰেছৰ কোন মানুহ তাত জড়িত হৈ আছে এখন ডাউনলোড কৰি কেনেকৈ আনিলে কেনেকৈ নিৰ্মাণ কৰিলে সেইবোৰ কিন্তু এতিয়া কৰা হ'ব ইতিমধ্যে গৌৰৱ গগৈ পাকিস্তান লিংকৰ এটা প্ৰসংগ আছে আৰু কংগ্ৰেছ দলৰ কিছুমান মানুহে পাকিস্তানক সমৰ্থন কৰে বুলি এটা অভিযোগ উত্থাপন হৈ আছে তেনে সময়ত ক্ৰাইম ব্ৰাঞ্চত যি জেৰা চলিব এই জেৰাত স্পষ্ট হ'ব যে এই গোটেই ঘটনাটোত কেৱল পৱন খেৰা অকলেই জড়িত হৈ আছে নে পৱন খেৰাৰ লগত অন্য কোনোবা লোকো সহযোগ কৰিছিল সেয়া আজিৰ জেৰাত কিন্তু স্পষ্ট হ'ব আৰু পৱন খেৰাও কৈছে যে ন্যায়পালিকাৰ ওপৰত তেখেতৰ বিশ্বাস আছে তদন্ত প্ৰক্ৰিয়াত তেওঁ সম্পূৰ্ণ সহযোগিতা আগবঢ়াব